নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ গুৰুত্বপূৰ্ণ এমচিকিউসমূহ আলোচনা কৰিবলৈ গৈ আছো, যিটো পাঠৰ ভিতৰৰ পৰা যোৱাবাৰ যেনেকৈ তোমালোকৰ নিউ পেটাৰ্ণত যিবিলাক কুৱেশ্যনবিলাক আহিছিল পাঠৰ ভিতৰৰ পৰা এমচিকিউসমূহ, তেনেকুৱা ধৰণেৰে নতুন নতুন এমচিকিউসমূহ আজি আমি আলোচনা কৰিবলৈ গৈ আছো। আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো তোমালোকে এমচিকিউৰ কাৰণে মনত ৰাখিবা যে ৰেগুলেটিং এক্টৰ দ্বাৰা বংগ প্ৰেচিডেন্সি গভৰ্ণৰ পদটো কি পদলৈ উন্নীত কৰিছিল। এই কুৱেশ্যনটো তোমালোকে ভালদৰে চাই যাবা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব গভৰ্ণৰ জেনেৰেল। এই বংগ প্ৰেচিডেন্সিৰ পদটো গভৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰা হৈছিল। এই কুৱেশ্যনটো তোমালোকে ভালদৰে চাই যাবা। নেক্সট তোমালোকে চাবা এলাহাবাদ সন্ধি মোগল সম্ৰাট শ্বাহ আলম আৰু কাৰ মাজত হৈছিল বুলি কেইবাজনে ব্ৰিটিছ বিষয়াৰ নাম দিব পাৰে। তাৰ কাৰণে তোমালোকে ৰবাৰ্ট ক্লাইভৰ নামটো মনত ৰাখি যাবা। আৰু এই চুক্তিটো এলাহাবাদ সন্ধি মোগল সম্ৰাট শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত হৈছিল। এই কথাটো তোমালোকে ভালদৰে চাই যাবা, আহি যাব পাৰে এক্সামত। এইটো পইণ্টৰ পৰা তোমালোকক একটা কুৱেশ্যন সুধি দিব পাৰে যে অসম নামৰ প্ৰদেশখন কেতিয়া গঠন কৰাইছিল। সেইবাবে তোমালোকে মনত ৰাখি থবা 1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী তাৰিখে অসম নামৰ প্ৰদেশখন গঠন কৰা হৈছিল। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে আৰু এটা কথা মনত ৰাখি যাবা, এই বংগ আঁচনিৰ প্ৰথম দফা বা কেইটামান দফা ইয়াত দিয়া হৈছে, যেনেদৰে ইয়াত দ্বিতীয় দফা, চতুৰ্থ দফা, তৃতীয় দফা এনেকুৱা আছে। এইবিলাক তোমালোকে দফাকেইটা ভালদৰে চাই যাবা। ইয়াৰ পৰাও কোনোবা নহয় কোনোবা লং কুৱেশ্যন হ'লেও বা শ্বৰ্ট কুৱেশ্যন হ'লেও এটা কুৱেশ্যন বনি যাব পাৰে। মোৰ মতে সেইটো ভেৰি ইম্পৰ্টেণ্ট হয়, সেইবাবে তোমালোকে দফাকেইটা ভালদৰে চাই যাবা। আৰু এটা পইণ্ট তোমালোকে মনত ৰাখিবা যে সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ নেতৃত্বত ছাত্ৰ সংসদ গঠন হৈছিল। ছাত্ৰ সংসদ কাৰ নেতৃত্বত গঠন হৈছিল তোমালোকে ভালদৰে এই কুৱেশ্যনটো চাই ল'বা। নেক্সট পইণ্টটো চোৱা তোমালোকে বংগভংগ কাৰ্যকৰী হোৱাৰ দিনা 16 অক্টোবৰ 1905 বংগবাসীয়ে কি দিৱস হিচাপে পালন কৰে। তোমালোকে ভালদৰে এই কুৱেশ্যনটো মনত ৰাখি যাবা। এনচাৰটো যে জাতীয় শোক দিৱস হিচাপে বংগবাসীয়ে পালন কৰিছিল। নেক্সটটো চোৱা তোমালোকে নেক্সট এমচিকিউৰ বাবে তোমালোকে স্বদেশী আন্দোলনৰ পটভূমিত ৰবীন্দ্ৰনাথে ৰচনা কৰা বিখ্যাত প্ৰবন্ধটোৰ নাম কি। বাহী ভাই এক ঠাই। এই পইণ্টটো তোমালোকে ভালদৰে চাই ল'বা। নেক্সটটো চোৱা তোমালোকে অবীন্দ্ৰনাথ ঠাকুৰে তেওঁৰ সুখ্যাত বংগমাতা ছবিখন অংকন কৰি পাশ্চাত্য কলাৰ সমকক্ষ হিচাপে ভাৰতীয় কলাক প্ৰতিষ্ঠা কৰিছিল। ভগিনী নিবেদিতাই বংগ মাতাক ভাৰত মাতাৰ ৰূপ প্ৰদান কৰিছিল। এই পইণ্টটো তোমালোকে ভালদৰে চাই ল'বা। ইয়াৰ পৰাও তোমালোকক এমচিকিউ এটা আহি যাব পাৰে। আৰু তোমালোকে এইটো পেৰাগ্ৰাফটো ভালদৰে পঢ়ি যাবা। বঙালী নাৰী ইংৰাজৰ কাৰণে সকলোতকৈ দুৰ্দম আৰু বিপদজনক। এই কথাষাৰ ইংৰাজী কোনটো বাতৰি কাকতত প্ৰকাশ পাইছিল। এনেধৰণে তোমালোকৰ এমচিকিউৰ কাৰণে কুৱেশ্যন বনি যাব পাৰে। সেইবাবে তোমালোকে এই কুৱেশ্যনটো ভালদৰে চাই ল'বা। ডেইলি টেলিগ্ৰাফত এই বাক্যষাৰ এনেদৰে কাকতত প্ৰকাশ হৈছিল। এই পইণ্টটো তোমালোকে ভালদৰে চাই ল'বা। নেক্সট তোমালোকে বেংগল কেমিকেলছ উদ্যোগটো কিমান চনত মুকলি হৈছিল এইটোৰ বিষয়ে তোমালোকে ভালদৰে চাই যাবা। মই যিবিলাক পইণ্টকেইটা দিছোঁ তোমালোকে সেইবিলাক ভালদৰে পঢ়ি চাবা। এইটো কুৱেশ্যনে তোমালোকক এনেদৰে সুধি দিব পাৰে যে গোপাল কৃষ্ণ গোখলেই পোনপ্ৰথমে নাইটহুড উপাধি ব্ৰিটিছ চৰকাৰক ঘূৰাই দিছিল। এই বৰ্জনৰ কথা কোনে আহ্বান জনাইছিল। যে ব্ৰিটিছসকলে যিবিলাক উপাধি তেওঁলোকক দিছিল, ভাৰতীয়সকলক দিছিল, সেইবিলাক বৰ্জন কৰিবলৈ কোনে আহ্বান জনাইছিল। সেইটো উত্তৰটো হ'ব বিপিন চন্দ্ৰ পালে। তোমালোকে এনেধৰণৰো কুৱেশ্যন তোমালোকক এমচিকিউসমূহ দি দিব পাৰে। সেইকাৰণে তোমালোকে এমচিকিউসমূহ যিবিলাক মই দি যাম তোমালোকে ভালদৰে চাই যাবা। আৰু লগতে যিবিলাক পইণ্টকেইটা মই দি দিম তোমালোকে এইবিলাকো ভালদৰে পঢ়ি চাই যাবা। নেক্সট কুৱেশ্যনটো চোৱা তোমালোকে বংগভংগৰ বিষয়ে সকলোৱে পঢ়ি যাবা, কিন্তু তথাপিও তোমালোকে বংগ একত্ৰীকৰণ কেতিয়া হৈছিল সেইটো তোমালোকে ভালদৰে চাই যাবা। 1911 চনত ইংৰাজ চৰকাৰে বংগ একত্ৰীকৰণ কৰিবলৈ বাধ্য হয়। এই পইণ্টটো তোমালোকে ভালদৰে চাই যাবা। চনটো মনত ৰাখিবা 1911 চন। নেক্সট লেচনটো চোৱা মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম। ইয়াৰ পৰা কেইটামান এমচিকিউসমূহ চোৱা। 1893 চনত দক্ষিণ আফ্ৰিকাত বৰ্ণবাদৰ বিৰুদ্ধে ভাৰতীয়সকলৰ আন্দোলন আৰম্ভ কৰিছিল গান্ধীয়ে। তেতিয়া তেওঁৰ বয়স কিমান আছিল? 24 বছৰ বয়স আছিল। আৰু তেওঁ সেই সময়ত এজন বেৰিষ্টাৰ আছিল। সেই কথা তোমালোকে ভালদৰে মনত ৰাখি যাবা।
আৰু লগতে নেক্সট পইণ্টটো চোৱা তোমালোকে সত্যাগ্ৰহ শব্দটোৰ অৰ্থ তোমালোকে ভালদৰে চাই যাবা আৰু গান্ধীজীয়ে পোনপ্ৰথমে সত্যাগ্ৰহ কৌশল হিচাপে ব্যৱহাৰ ক'ত কৰিছিল সেইটো এটা কুৱেশ্যন দিব পাৰে তোমালোকক লং টাইম 2 নম্বৰ বা 3 নম্বৰ কাৰণে সেইটো তোমালোকে ভালদৰে সেইবাবে তোমালোকে এই পইণ্টটো ভালদৰে চাই যাবা এই পইণ্টটো তোমালোকে কনফিউজন নহবা যে নাইট উপাধি ৰবীন্দ্ৰনাথ ঠাকুৰে ত্যাগ কৰিছিল আৰু নাইটহুডটো তোমালোকৰ গোপাল কৃষ্ণ গোখলে ত্যাগ কৰিছিল এই দুটা কথাটো তোমালোকে মিক্স নকৰি ৰবীন্দ্ৰনাথ ঠাকুৰে জালিৱানৱালাবাগৰ হত্যাকাণ্ডৰ পাছত এই উপাধিটো পৰিত্যাগ কৰিছিল আৰু গোপাল কৃষ্ণ গোখলে স্বদেশী আন্দোলনৰ সময়ত সেই উপাধিটো ত্যাগ কৰিছিল এই দুটা কথা তোমালোকে ভালদৰে মনত ৰাখি যাবা 1942 চনত ভাৰতীয় আন্দোলন হৈছিল আৰু এই আন্দোলনটো আগষ্ট বিপ্লৱ নামেৰে জনা যায় এই পইণ্টকেইটা তোমালোকে ভালদৰে চাই ল'বা আৰু কৰিম কিম্বা মৰিম ডু অৰ ডাই এই আন্দোলনতে ধ্বনিটো দিয়া হৈছিল আৰু এই আন্দোলন ক'ৰ পৰা আৰম্ভ হৈছিল বুলি ক'লে আগষ্ট ক্ৰান্তি ময়দানৰ পৰা আৰম্ভ হৈছিল সেই কথাও তোমালোকে ভালদৰে চাই ল'বা আৰু এটা পইণ্ট তোমালোকে চাই ল'বা ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাক ৰেড ক্লিফ লাইন লগতে বাংলাদেশ কেতিয়া স্বাধীন হৈছিল 1971 চনত আৰু ৰেড ক্লিফ ৰেখাক ভাৰত আৰু বাংলাদেশৰ সীমা বুলিও গ্ৰহণ কৰা হয় এইটো পইণ্টকেইটা তোমালোকে ভালদৰে চাই ল'বা নেক্সট লেচনটো অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ ইয়াৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ MCQ সমূহ চোৱা এইটো পইণ্টৰ পৰাও তোমালোকক কেতিয়াবা কুৱেশ্যন সুধি দিব পাৰে যে মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচি দিয়া হৈছিল এইটো কথা তোমালোকে ভালদৰে চাই ল'বা পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল ফুলগুৰি ধাবা কেতিয়া হৈছিল আৰু ফুলগুৰিত কিহৰ খেতি কৰা হৈছিল আফু খেতি তোমালোকে এইটো ভালদৰে চাই ল'বা লগতে তোমালোকে এই বিদ্ৰোহসমূহ ৰঙিয়াৰ কৃষক বিদ্ৰোহ বা লাচিমাৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল এই চনকেইটাও তোমালোকে ভালদৰে চাই ল'বা আৰু লগতে পথৰুঘাটৰ বিদ্ৰোহ কেতিয়া হৈছিল এইকেইটা কথাও তোমালোকে ভালদৰে এইকেইটাও তোমালোকে মনত ৰাখি যাবা চতুৰ্থ লেচনটো হৈছে ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ ইয়াৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ MCQ সমূহ চোৱা তোমালোকে এই পইণ্টকেইটা মনত ৰাখি যাবা অসমীয়া লিটাৰেৰী ছ'চাইটিত কেতিয়া গঠন কৰা হৈছিল আৰু এই অনুষ্ঠানৰ প্ৰধান উদ্দেশ্য কি আছিল এইবিলাক তোমালোকে ভালদৰে চাই ল'বা ইয়াৰ পৰা তোমালোকে হেমকোষ কোনে প্ৰকাশ কৰিছিল এইকেইটা পইণ্ট তোমালোকে ভালদৰে চাই যাবা আৰু অভা উষা অসমীয়া ভাষা উন্নতি খাদিনী সভা এইটো কেতিয়া গঠন কৰা হৈছিল সেইটো তোমালোকে ভালদৰে চাই ল'বা জোনাকী যুগৰ বিষয়ে তোমালোকে ভালদৰে চাই যাবা জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল আৰু জোনাকী যুগৰ ত্ৰিমূৰ্তি হিচাপে হেমচন্দ্ৰ গোস্বামী লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্ৰকুমাৰ আগৰৱালাক জনা যায় তোমালোকৰ কাৰণে কুৱেশ্যন MCQ দি কোন হয় বুলি তোমালোকক দি দিলে তোমালোকৰ তিনিটা অপশ্যন দিব পাৰে বেলেগকৈ তোমালোকে তাৰ পৰা হেমচন্দ্ৰ গোস্বামী লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্ৰকুমাৰ আগৰৱালাক ভালদৰে তোমালোকে মনত ৰাখি যাবা এই কুৱেশ্যনটো তোমালোকক আহি যাব পাৰে নেক্সটটো চোৱা তোমালোকে এইটো কুৱেশ্যন তোমালোকক সুধি দিব পাৰে যে অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰ কি আছিল মিলন হ'ল অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰ এইটো কুৱেশ্যন তোমালোকে ভালদৰে চাই ল'বা আৰু ৰায়ত সভা ক'ত হৈছিল ক'ত অনুষ্ঠিত হৈছিল তোমালোকে এই বিষয়ে ভালদৰে চাই যাবা এইটোৰ পৰাও কুৱেশ্যন আহি যাব পাৰে কেতিয়াবা তোমালোকে এইটো সুধি দিব পাৰে যে কুশল কোঁৱৰক কি অভিযোগত ফাঁচি দিয়া হৈছিল তোমালোকে এইটো মনত ৰাখি যাবে সৰু পথাৰত ৰেল বগোৱাৰ অভিযোগত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল আৰু কিমান চনত ফাঁচি দিয়া হৈছিল এইটো তোমালোকে ভালদৰে চাই যাবা আৰু লগতে কনকলতাৰ বিষয়ে তোমালোকে ভালদৰে চাই যাবা ইয়াত দিয়া আছে তোমালোকে এই পইণ্টকেইটা ভালদৰে পঢ়ি যাবা আৰু লগতে ইয়াৰ পৰা অসম কৃষি বিশ্ববিদ্যালয় কেতিয়া গঠন কৰা হৈছিল আৰু ক'ত আছে লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিষয়ে আৰু লগতে অসম চিকিৎসা মহাবিদ্যালয় কেতিয়া গঠন হৈছিল ক'ত আছে এইবিলাক তোমালোকে ভালদৰে চাই ল'বা ইয়াৰ পৰাও কুৱেশ্যন এনচাৰ আহি যাব পাৰে নেক্সট লেচনটো হ'ল পঞ্চম অধ্যায় ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য ইয়াৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ MCQ চোৱা ইয়াৰ পৰা তোমালোকে স্থাপত্য আৰু ভাস্কৰ্যৰ বিষয়ে তোমালোকে আৰু লগতে চিত্ৰকলা ইয়াৰ পৰা তোমালোকে এই পেৰাগ্ৰাফসমূহ ভালদৰে পঢ়ি যাবা ইয়াৰ পৰা কিবা নহয় কিবা একটা MCQ নিশ্চয় আহিব তোমালোকে ইয়াৰ পৰা এইটো আহিব বুলি ক'ব নোৱাৰি কিন্তু ইয়াৰ পৰা নিশ্চয় আহিব তোমালোকে এইকেইটা পইণ্টকেইটা ভালদৰে পঢ়ি যাবা আৰু নেক্সট পইণ্টটো চোৱা তোমালোকে এই শাস্ত্ৰীয় নৃত্যবোৰ কোন ৰাজ্যত কিটো নৃত্য নচা হয় সেইটো যেনে তুমি অসমত সত্ৰীয়া নৃত্য আৰু লগতে মণিপুৰত মণিপুৰী নৃত্য যেনেদৰে কথক উত্তৰ ভাৰতত তেনেদৰে ইয়াত পইণ্টটো ভালদৰে তোমালোকক দিয়া হৈছে এইটো তোমালোকে ভালদৰে চাই যাবা ইয়াৰ পৰাও তোমালোকক MCQ হিচাপত দি দিব পাৰে সেইবাবে তোমালোকে এই পইণ্টটো ভালদৰে চাই ল'বা আৰু ইয়াৰ পৰা চোৱা তোমালোকে হৰ্ণবিল উৎসৱ ক'ত পালন কৰা হয় আৰু লগতে ইয়াত মেঘালয়ৰ সমাজ ব্যৱস্থা হ'ল মাতৃতান্ত্ৰিক এনেকুৱা ধৰণৰ পইণ্টৰ পৰা তোমালোকক কুৱেশ্যন এনচাৰ আহি যাব পাৰে সেইবাবে তোমালোকে 91 নম্বৰ পৃষ্ঠাটোৰ 91 নম্বৰ পৃষ্ঠাটোৰ ভালদৰে
এই পইণ্টকেইটা ভালদৰে পঢ়ি যাবা আৰু পৃষ্ঠা নম্বৰ 93 পৰা অসম আৰু লগতে সাহিত্য এইবিলাক পইণ্ট তোমালোকে ভালদৰে চাই যাবা যেনে অসম নামৰ উৎপত্তি টাই ভাষা আৰু অৰুণোদয় হৈছে অসমীয়া ভাষাৰ আধুনিক ৰূপটো অৰুণোদয় আলোচনীৰ জৰিয়তে বিকশিত হ'বলৈ লয় অসমীয়া ভাষাৰ আধুনিক ৰূপটো অৰুণোদয় আলোচনীৰ জৰিয়তে বিকশিত হ'বলৈ লয় সেইবাবে এইকেইটা পইণ্ট অতি গুৰুত্বপূৰ্ণ হয় সেইবাবে তোমালোকে এইবিলাক ভালদৰে পঢ়ি যাবা আৰু তোমালোকে অসমৰ চিত্ৰকলাৰ বিষয়ে ভালদৰে পঢ়ি যাবা 96 পৃষ্ঠাত দিয়া হৈছে তোমালোকে অসমৰ চিত্ৰকলাৰ বিষয়ে তোমালোকে ভালদৰে পঢ়ি যাবা ইয়াৰ পৰাও এটা MCQ আহি যাব পাৰে এইটো ভিডিঅ'ত ইমানে আৰু নেক্সট ভিডিঅ'টোত মই তোমালোকৰ ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ MCQ লৈ আহিম তেতিয়ালৈকে ভিডিঅ'সমূহ ভালদৰে চাই থাকিবা আৰু লগতে নিজৰ পঢ়া শুনাও ভালদৰে কৰি যাবা ধন্যবাদ